Hello everyone, welcome to our YouTube channel Vidyarthi Assam. So আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম ক্লাস 9 ৰ নগাঁও ডিস্ট্ৰিক্টত হৈ যোৱা যে এনুৱেল এক্সামৰ জেনাৰেল মেথছৰ কোৱেশ্চন পেপাৰ আছে তাৰ সলিউশন খিনি আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম। তো যি সকলে এক্সাম দি আহিছে তোমালোকে কমেন্টত জনাবা যে তোমালোকৰ এক্সামবোৰ কেনেকুৱা হৈছে এন্ড তোমালোকে এই আনসাৰবোৰ এতিয়া মিলাই যোৱা তোমালোকে যে এমসিকিউ খিনি আনসাৰসমূহ কি হ'ব আৰু যি সকলে বেলেগ ডিস্ট্ৰিক্টৰ পৰা চাই আছে তোমালোকেও এই কোৱেশ্চন পেপাৰটো চাই যোৱা আৰু যি কেইটা ডিস্ট্ৰিক্টত এতিয়া এক্সামবোৰ হোৱা নাই তোমালোকে এই কোৱেশ্চনবোৰ চাই গলে তোমালোকৰ ইয়াৰ পৰা কমন আহিব পাৰে। সো বলা ভিডিঅটো আৰম্ভ কৰো। তো প্ৰথম কোৱেশ্চন আমাৰ সেকশন 8 45 টা এমসিকিউ আহিছে। তো কি আহিছে ইয়াত ফাৰ্স্ট কোৱেশ্চনটো দিছে দ্য স্মলেষ্ট কম্পোজিট নাম্বাৰ বা আটাইতকৈ সৰু যৌগিক সংখ্যা। তো এইটো হ'ব অপচন ডি 4। ঠিক আছে। তো আমাৰ নেক্সট কোৱেশ্চনটো হ'ল আ পেয়াৰ অফ কোপ্ৰাইম নাম্বাৰ ইজ বা এজোৰ সহমৌলিক সংখ্যা হ'ল। তো সহমৌলিক সংখ্যা হ'বলৈ কি হ'ব লাগিব সেই দুটা সংখ্যাৰ যেটো কমন ফেক্টৰ ঠিক আছে সেইটো কি হ'ব লাগিব 1 হ'ব লাগিব। তো ইয়াত কি আছে অপচন যেটো বি দিয়া আছে ইয়াত 2 আছে আৰু 5 আছে ঠিক আছে। 2 ৰ ফেক্টৰ কি হয় 2 ৰ ফেক্টৰ হয় 1 আৰু 2 আৰু 5 ৰ ফেক্টৰ কি হয় 1 আৰু 5। তো কমন কি হৈছে 1 মিলি আছে। তো এটো এটা কি হ'ব সহমৌলিক সংখ্যাৰ জোৰ হ'ব। তো ইয়াত উত্তৰটো হ'ব অপচন বি। ঠিক আছে। তো আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 3। কোৱেশ্চন নম্বৰ 3 কি দিয়া আছে যে তলত দিয়াবোৰৰ পৰা শুদ্ধ সূত্ৰবোৰ বাছি উলিওৱা। তো আমাৰ প্ৰথম সূত্ৰটো দিয়া আছে যে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n ইকুৱেল a টু দি পাৱাৰ m প্লাছ n। তো এইটো ঠিকই আছে। আৰু সেকেন্ডটো দিয়া আছে ডিভাইড দিয়া আছে তো ওপৰত পাৱাৰটো মাইনাস হ'ব লাগিছিল কিন্তু এইটো ভুল আছে। আৰু অপচন যেটো 3 দিয়া আছে সেইটো ঠিকই আছে কাৰণ a টু দি পাৱাৰ m হোল পাৱাৰ n আছে। তো ইয়াত উত্তৰটো কি হ'ব দুইটা পাৱাৰ মাল্টিপ্লাই হৈ a টু দি পাৱাৰ m ইনটু n হ'ব। তো ইয়াৰ দুটা উত্তৰে শুদ্ধ 1ও শুদ্ধ আৰু 3ও শুদ্ধ। তো এই অপচনটো হ'ব আমাৰ অপচন বি য'ত লিখা আছে কি অনলি 1 and 3। ঠিক আছে। তো আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 4 দ্য ভ্যালু অফ 1/4 ইন পাৰ্চেন্টেজ। তো 1/4 ক যদি আমি পাৰ্চেন্টেজত কনভাৰ্ট কৰো আমি 100% দি ইনটু কৰিব লাগিব। তো 4 ক যদি আমি 100 কেনসেল কৰো তেতিয়া কিমান হ'ব 25%। ঠিক আছে। তো উত্তৰটো হ'ব আমাৰ অপচন এ 25%। আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 5 কি দিয়া আছে দ্য ভ্যালু অফ 2√3 প্লাছ √5 ইনটু 2√3 মাইনাছ √5 ইজ। তো এইটো এটা ফৰ্মুলাত পৰি আছে কি ফৰ্মুলা যে a প্লাছ b ইনটু যদি আমাৰ a মাইনাছ b থাকে তেতিয়া আমি কোনটো ফৰ্মুলা ইউজ কৰো যে a স্কয়াৰ মাইনাছ b স্কয়াৰ হয়নে। তো ইয়াতো আমি এই ফৰ্মুলাটো যদি ইউজ কৰো ইয়াত a ৰ জায়গাত কি আছে 2√3 আছে আৰু b ৰ জায়গাত কি আছে √5 আছে। তো ইয়াত a স্কয়াৰ কৰিলে আমি কি লিখিব পাৰিম 2√3 হোল স্কয়াৰ মাইনাছ আৰু এফালে হ'ব √5 হোল স্কয়াৰ। তো ইয়াক স্কয়াৰ কৰিলে হৈ আছে আমাৰ 4 আৰু √3 স্কয়াৰ কৰিলে হৈছে 3 4 3 যা কিমান হ'ব 12 আৰু √5 ক স্কয়াৰ কৰিলে কিমান হ'ব 5। তো 12 ৰ পৰা 5 মাইনাছ কৰিলে কিমান হ'ব আমাৰ 7। তো ইয়াত উত্তৰটো হ'ব অপচন এ 7। ঠিক আছে। তো আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 6 which of the following is not an irrational number বা তলৰ কোনটো অপৰিমেয় সংখ্যা নহয় মানে পৰিমেয় সংখ্যাটো উলিয়াব লাগে। তো ইয়াৰ উত্তৰটো হ'ব অপচন বি কাৰণ এটো কি দিয়া আছে পৰিসমাপ্ত কাৰণ ইয়াত দশমিকৰ পিছত অনলি 3টা ডিজিট আছে। ঠিক আছে। তো এইটো আমাৰ কি হ'ব অপৰিমেয় সংখ্যা নহয় বা এইটো আমাৰ পৰিমেয় সংখ্যা হ'ব। ঠিক আছে। আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 7 বেসড অন দ্য ফলোইং স্টেটমেন্টস চুজ দ্য কাৰেক্ট অপচন বা তলৰ উক্তিসমূহৰ ওপৰত ভিত্তি কৰি শুদ্ধ উত্তৰটো বাছনি কৰা। তো উক্তিসমূহ কি দিয়া আছে আমি এইটো চাই লওঁ আগত যে প্ৰথমটো দিয়া আছে এভৰি নেচাৰেল নাম্বাৰ ইজ এ হোল নাম্বাৰ মানে প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয়। ঠিকই আছে। তো এইটো কাৰেক্ট দিয়া আছে। তাৰ পিছত কৈছে যে এভৰি ইন্টিজাৰ ইজ এ হোল নাম্বাৰ মানে প্ৰতিটো অখণ্ড সংখ্যাই কি হয় পূৰ্ণ সংখ্যা। তো ইন্টিজাৰত বা অখণ্ড সংখ্যাত আমাৰ মাইনাছৰ নাম্বাৰখিনিও আহে কিন্তু হোল নাম্বাৰত বা পূৰ্ণ সংখ্যাত কি নাহে আমাৰ 0 পৰা ষ্টাৰ্ট হয় বাকি পজিটিভ নাম্বাৰবিলাক থাকে। তো এইটো ভুল দিয়া আছে উক্তিটো। তো এইটো ভুল। আৰু থাৰ্ডটো কি দিয়া আছে যে এভৰি ৰেচনেল নাম্বাৰ ইজ এ হোল নাম্বাৰ ৰেচনেল নাম্বাৰত কি আহে আমাৰ ভগ্নাংশখিনিও আহি যায় কিন্তু হোল নাম্বাৰটো সেইখিনি নাহে। তো এইটো ভুল দিয়া আছে। তো আমাৰ অনলি উত্তৰটো যেটো কাৰেক্ট ষ্টেটমেন্ট দিয়া আছে এইটো অপচন 1 টো দিয়া আছে আৰু বাকি দুটা ভুল দিয়া আছে। তো আমাৰ উত্তৰ কি আছে আমি চাই লওঁ। ইয়াত প্ৰথম উত্তৰটো দিয়া আছে 1 is true and 2 and 3 false। তো এইটোৱে হ'ব উত্তৰটো কাৰণ প্ৰথমটো আমাৰ কি দিয়া আছে ট্ৰু দিয়া আছে কিন্তু 2 আৰু 3 দুইটা কি দিয়া আছে ফলছ মানে অশুদ্ধ দিয়া আছে। ঠিক আছে। তো উত্তৰটো হ'ব অপচন এ। তো নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 8 যে দ্য 3 ৰেচনেল নাম্বাৰছ বিটুইন 3 and 4 আৰ। তো যদি এনেকুৱা কোৱেশ্চন আহে আমি প্ৰথমত চাই ল'ব লাগিব কেইটা সংখ্যা উলিয়াব গৈছে 3টা উলিয়াব গৈছে। তো আমি 3 ক আমি এনেকৈ লিখিব লাগিব 3 ইকুৱেল যদি 3টা কয় আমি তলত 4 লিখিব লাগে
আৰু 4 ইকুৱেল আমি এনেকৈ লিখি ল'ম তলত 4 লিখি ল'ম তো এই দুটা ইনটু কৰিলে কিমান হয় 12 আৰু এই দুটা পূৰণ কৰিলে হৈ আছে 16 এতিয়া 12/4 আৰু 16/4 ৰ মাজৰ কি কি আছে সংখ্যাবোৰ পৰিমেয় সংখ্যাবোৰ সেইটো হ'ল 3/4 তাৰপিছত 14/4 আৰু 15/4 তো এইকেইটা অপশ্যন য'ত আছে সেইটোৱে আমাৰ উত্তৰটো হ'ব তো এইটো হ'ব অপশ্যন বি হয়নে কাৰণ ইয়াত 13/4 আছে 14/4 আছে আৰু 15/4 আছে তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 9 কি দিয়া আছে দ্য ভেলিউ অফ 1 প্লাছ 3 টু দি পাৱাৰ -1 প্লাছ 5 টু দি পাৱাৰ -1 হোল টু দি পাৱাৰ 0 তো আমি সদায় জানো যে এটা কি যদি পাৱাৰটো 0 থাকে সেইটো সদায় কি হ'ব যি আমি ভিতৰত যিয়ে নাথাকক কিয় আনসাৰটো সদায় 1 হ'ব ঠিক আছে এনিথিং টু পাৱাৰ 0 সদায় কি হ'ব আনসাৰটো আমাৰ 1 হ'ব আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 10 √9 ইজ এ ডেশ নাম্বাৰ √9 কি হ'ব কাৰণ √9 ৰ মান কি হয় 3 হয় তো 3 এটা কি হয় পৰিমেয় সংখ্যা হয় তো ইয়াত অপশ্যন আছে ৰেচনেল নাম্বাৰ ইৰেচনেল নাম্বাৰ বোথ এ এণ্ড বি নান তো উত্তৰটো হ'ব অপশ্যন এ ৰেচনেল বা পৰিমেয় সংখ্যা ঠিক আছে তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 11 which of the following is not a polynomial তলৰ কোনটো বহুপদ নহয় তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি কাৰণ ইয়াত y টো কি আছে হৰৰ জেগাত আছে বা ডিনমিনেটৰ আছে তো যেতিয়া তলত আমাৰ কোনো মানে হেৰি থাকিব ভেৰিয়েবলবোৰ থাকিব তেতিয়া সেইটো কি নহ'ব বহুপদ নহ'ব তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি ঠিক আছে তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 12 যে ইয়াত এফালে দিয়া আছে বহুপদ আৰু এফালে দিয়া আছে তাৰ ডিগ্ৰী বা ঘাত তো প্ৰথম যিটো বহুপদ দিয়া আছে তাৰ এক্সৰ হায়েষ্ট পাৱাৰ কিমান দিয়া আছে 2 দিয়া আছে তো ইয়াৰ ঘাত কিমান হ'ব 2 তো ইয়াৰ লগত এইটো মিলিছে তাৰপিছত আমাৰ দিয়া আছে যিটো 2 নম্বৰ এক্সৰ হায়েষ্ট পাৱাৰ দিয়া আছে 3 তো ইয়াৰ ঘাত বা ডিগ্ৰী কিমান হ'ব 3 টিৰ হায়েষ্ট পাৱাৰ দিয়া আছে 1 তো ইয়াত হ'ব 1 আৰু ইয়াত যিহেতু বহুপদ মানে হেৰি নাই ভেৰিয়েবলই নাই চলকেই নাই তো ইয়াৰ কি হ'ব পাৱাৰ 0 তো আমাৰ কাৰ লগত কোনটো মিলিছে 1ৰ লগত মিলিছে আমাৰ 1 1ৰ লগত মিলিছে আমাৰ 3 2ৰ লগত মিলিছে আমাৰ কি 2ৰ লগত মিলিছে 4 তো এনেকুৱা অপশ্যন আমি বিচাৰি উলিয়াব লাগিব তো আমাৰ 1ৰ লগত 3 মিলিছে 2ৰ লগত 4 মিলিছে প্ৰথম এই অপশ্যনটো মিলি আছে তাৰপিছত 3 লগত কি মিলিছে 1 কিন্তু ইয়াত 3 লগত 2 দিছে তো এইটো নহ'ব আমি তলত চাওঁ আৰু কোনকেইটা অপশ্যন দিয়া আছে সো আমাৰ 1ৰ লগত 3 তো আমাৰ অপশ্যন ডি মিলিব কাৰণ 1ৰ লগত আমাৰ কি মিলিছে 3 মিলিছে ইয়াত 1ৰ লগত 3 2ৰ লগত কি আছে 4 2ৰ লগত 4 3ৰ লগত আছিল 1 3 ঠিকে আছে আৰু ইয়াত 0 আছিল তো 4ৰ লগত 2 আছিল তো এইটো উত্তৰটো হ'ব অপশ্যন ডি আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 13 যে দ্য জিৰ' অফ দ্য পলিনমিয়েল px ইকুৱেল 3x - 2 ইজ মানে ইয়াৰ শূন্য কি হ'ব বহুপদটো কি দিয়া আছে 3x - 2 ইকুৱেল 0 দিয়া আছে তো ইয়াত আমি xৰ মানটো উলিয়াব লাগে বা শূন্য উলিয়াব লাগে তো ইয়াত কি হ'ব এইটো ইফালে গ'লে 3x ইকুৱেলটো আমি লিখিব পাৰিম 2 তো x ইকুৱেল কি হ'ব x ইকুৱেল হ'ব 2/3 তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি 2/3 ঠিকে আছে তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 14 যদি x - 1 px ইকুৱেল kx² - √2x + 1 বহুপদৰ এটা উৎপাদক হয় তেন্তে k ৰ মান হ'ল তো ইয়াত কি কৈছে x - 1 এই বহুপদটোৰ এটা উৎপাদক বুলি কৈছে তো k ৰ মানটো উলিয়াব লাগে তো যেতিয়া আমাৰ কি দিয়া থাকিব x - 1 যদি উৎপাদক দিয়া থাকে তেতিয়া আমি p কি ধৰিব লাগিব ব্ৰেকেটত 1 ধৰিব লাগিব তেতিয়া কি হ'ব শূন্য হ'ব তো p1 মানে xৰ ঠাইত যিমানবোৰ x আছে তাত যদি আমি 1 লিখোঁ তেতিয়া কি হ'ব k 1² মানে কি হ'ব 1ই হ'ব ঠিক আছে আৰু লগত √2ৰ লগত 1 ইনটু হ'ব তো এইটো কি হ'ব √2 হ'ব +1 ইকুৱেল কি হ'ব 0 তো k ৰ মান আমি কি পাম k এইকেইটা মান যদি আমি এইফালে লৈ যাওঁ তো √2 হ'ব আৰু -1 হ'ব তো ইয়াত উত্তৰটো কি হ'ব √2 - 1 তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি √2 - 1 ঠিকে আছে তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 15 কি বুলি কৈছে যে x² - 5 ইজ এ পলিনমিয়েল বা x² - 5 এটা কি বহুপদ হয় কাৰণ xৰ হায়েষ্ট পাৱাৰ কিমান আছে 2 আছে তো তেতিয়া কি হয় তাক দ্বিঘাত বহুপদ বুলি কয় তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি দ্বিঘাত বহুপদ ঠিকে আছে তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 16 কি কৈছে দ্বিতীয় চুকত থকা যিকোনো বিন্দুৰ ভুজ আৰু কুটিৰ চিহ্ন ক্ৰমে তো দ্বিতীয় চুক মানে কি আমি জানো যে ইয়াত কি হয় দ্বিতীয় চুক মানে এইটো ইয়াত কি হয় দুয়োটা এক্সৰ মান কি হয় নেগেটিভ হয় আৰু ৱাইৰ মান কি হয় পজিটিভ হয় তো মাইনাছ প্লাছ হয় তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি -প্লাছ ঠিকে আছে তো দ্বিতীয় চুকত
যিকোনো বিন্দুৰ ভুজ আৰু কোটিৰ চিহ্ন ক্ৰমে কি হ'ব মাইনাছ আৰু প্লাছ আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 17 যে y অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক তো y অক্ষ এইটো x অক্ষ ইয়াৰ ওপৰত থকা যিকোনো এটা বিন্দু সাপোজ ধৰি লৈছো ইয়াত আছে তো y অক্ষৰ ওপৰত যদি যিকোনো বিন্দু থাকে তাত x ৰ মান কি হ'ব সদায় 0 হ'ব তো x য'ত 0 আছে সেইটো আমাৰ অপচনটো হ'ব তো y অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক হ'ল অপচন ডি 0,2 ঠিক আছে তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 18 যে x অক্ষৰ ওপৰত আৰু x অক্ষৰ ঋণাত্মক দিশত মূল বিন্দুৰ পৰা 9 একক দূৰত্বত থকা বিন্দুটো হ'ল তো ভালদৰে আমি চাব লাগিব ইয়াত কি কৈছে যে এইটো এটা কি দি আছে x অক্ষ দি আছে সাপোজ ধৰি লৈছো এটা x অক্ষ আৰু x অক্ষৰ কি কৈছে ঋণাত্মক দিশত তো এইটো ঋণাত্মক দিশত মূল বিন্দুৰ পৰা 9 একক দূৰত্ব ইয়াত আছে সাপোজ ধৰি লৈছো তো ইয়াৰ স্থানাংক কি হ'ব -9 আৰু y ৰ মানটো 0 হ'ব ইয়াত x অক্ষ থাকিলে তো ইয়াৰ উত্তৰটো হ'ব অপচন সি -9,0 তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 19 যে x আৰু y অক্ষৰ সমীকৰণ হ'ল ক্ৰমে তো x অক্ষৰ সমীকৰণ ক'লে সদায় কি হ'ব y = 0 হ'ব আৰু y অক্ষৰ সমীকৰণ যদি কয় তেতিয়া কি হ'ব x = 0 তো ইয়াৰ উত্তৰটো কি হ'ব অপচন বি y = 0 আৰু x = 0 কাৰণ x অক্ষটো আগত দিছে তো ইয়াত y = 0 প্ৰথমত হ'ব আৰু y অক্ষৰ সমীকৰণ কি হ'ব x = 0 তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 20 দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আৰ্হিটো হ'ল তো দুটা চলকযুক্ত যেহেতু কৈছে ইয়াত x আৰু y দুটা চলক থাকিব লাগিব তেতিয়া হলে কি হ'ব a আৰু b কেতিয়াও 0 হ'ব নোৱাৰিব a আৰু b যদি 0 হৈ যায় তেতিয়া কি হ'ব চলক দুটা নাথাকিব তো আমাৰ যেহেতু ইয়াত দুটা চলকযুক্ত ৰৈখিক সমীকৰণ বুলি কৈছে ইয়াৰ শৰ্তটো কি হ'ব অপচন বি a ≠ 0 আৰু b ≠ 0 হ'ব লাগিব ঠিক আছে তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 21 যে x - 2y = 4 সমীকৰণটোৰ এজোৰ সমাধান হ'ল তো আমি মানখিনি বহুৱাই চাব লাগিব যে আমাৰ ইয়াত 4 কোনটো মানে মান বহালে আমাৰ ইয়াত 4 ওলাব তো ইয়াত আমাৰ অপচন দিয়া আছে প্ৰথম 0,2 তো যদি আমি x ৰ জায়গাত 0 বহাও ঠিক আছে আৰু y ৰ জায়গাত যদি 2 বহুৱাই চাও তেতিয়া কি হ'ব 2 * 2 তো ইয়াৰ উত্তৰটো হ'ব -4 কিন্তু উত্তৰ কি দি আছে +4 দি আছে পিছত বি অপচনটো আমি বহুৱাই চাও ইয়াত কি আছে 2 আৰু y 0 তো ইয়াত 0 হৈ যাব তো 2 হ'ব এইটো নহ'ব সো যদি c বহুৱাই চাও c বহুৱালে কি হ'ব x ৰ জায়গাত আমি 4 বহুৱাব পাৰিম আৰু y ৰ জায়গাত কি আছে 0 তো 2 * 0 0 তো 4 - 0 কি হ'ব 4 তো এইটো মিলিছে তো ইয়াৰ উত্তৰটো হ'ব অপচন সি 4,0 ঠিক আছে তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 22 যদি থিতা এটা সৰল কোণ হয় ঠিক আছে তেন্তে কি হ'ব আমি যেহেতু জানো যে সৰল কোণৰ মান কিমান হয় 180 ডিগ্ৰী তো ইয়াৰ উত্তৰটো হ'ব অপচন সি থিতা = 180 ডিগ্ৰী নেক্সট কি দিয়া আছে যে এজোৰ একান্তৰ কোণ হ'ল তো ইয়াত এজোৰ একান্তৰ কোণ কোনকেইটা তো অপচন কি দিয়া আছে পি আৰু এছ তো পি আছে ইয়াত এছ আছে ইয়াত তো এটা একান্তৰ নহয় বি কি দিয়া আছে আৰ আৰু এক্স তো এংগেল আৰ আছে ইয়াত এই এংগেলটো আৰু এক্স আছে এইফালে তো এইটো হয় আমাৰ একান্তৰ কোণ ঠিক আছে তো উত্তৰটো কি হ'ব অপচন বি এংগেল আৰ আৰু এংগেল এক্স আমাৰ কি হয় এজোৰ একান্তৰ কোণ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 24 যদি ত্ৰিভুজ এ বি চি তো এটা ত্ৰিভুজ আঁকি লৈছোঁ এ বি চি ইয়াত নাম দিছোঁ এ ইয়াত বি ইয়াত চি তো ইয়াত কি কৈছে এ বি আৰু এ চি ইকুৱেল এ বি আৰু এ চি ইকুৱেল হ'লে ইয়াৰ বি আৰু চি কোনকেইটাও কি হ'ব ইকুৱেল হ'ব তো বি কিমান দিয়া আছে 50 ডিগ্ৰী তো চিও কি হ'ব 50 ডিগ্ৰী হ'ব তো বি আৰু চি যদি দুইটা 50 হয় ইয়াত কি উলিয়াব লাগে এ উলিয়াব লাগে তো এ কোনটো কিমান হ'ব 50 কিমান হয় 100 আৰু তিনিটা কোণ যোগ কৰিলে কিমান হয় 180 তো 180 ৰ পৰা যদি আমি 100 মাইনাছ কৰি দিওঁ তেতিয়া উত্তৰ কি হ'ব আমাৰ 80 ডিগ্ৰী তো উত্তৰ হ'ব অপচন ডি 80 ডিগ্ৰী ঠিক আছে তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 25 যে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান হ'ল তো এইটো কি হ'ব 60 ডিগ্ৰী অপচন বি 60 ডিগ্ৰী 26 কি দিয়া আছে x ৰ মান হ'ল x ৰ মান ইয়াত এটা x এটা বহি কোণ তো বহি কোণ সদায় কি হয় দূৰৱৰ্তী অন্তঃকোণৰ সমষ্টিৰ সমান তো 70 আৰু 60 ইয়াত দিয়া আছে একেটা যোগ কৰিলে কিমান হ'ব 130 ডিগ্ৰী ঠিক আছে তো x ৰ মানো কি হ'ব 130 ডিগ্ৰী তো ইয়াৰ উত্তৰটো হ'ব অপচন ডি 130 ডিগ্ৰী তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 27 তলৰ কোণটো ত্ৰিভুজৰ সৰ্বসমতাৰ চৰ্ত নহয় তো নহয় বুলি কৈছে তো ইয়াৰ উত্তৰটো হ'ব অপচন সি এছ এছ এ কাৰণ বাকি তিনিটাই কি হয় সৰ্বসমৰ শৰ্ত হয় তো এছ এছ এ কোনো শৰ্ত তেনেকুৱা নাই তো ইয়াৰ উত্তৰ হ'ব অপচন সি আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 28 চতুৰ্ভুজ এটাৰ আটাইবোৰ কোণৰ সমষ্টি তো এইটো আমি জানো সকলোৱে এইটো কি হ'ব 360 ডিগ্ৰী আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 29 সামন্তৰিকৰ কৰ্ণ দুডাল তো সামন্তৰিকৰ কৰ্ণ যদি কয় আমি এটা সামন্তৰিক আঁকি লৈছোঁ ইয়াত কৰ্ণ এই দুটা
ঠিক আছে তো কৰ্ণ দুডাল সদায় কি হয় বাইসেক্ট কৰে বাইসেক্ট মানে সমদ্বিখণ্ডিত হয় কিন্তু এটা সমান নহয় ঠিক আছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি আনইকুৱেল এণ্ড বাইসেক্ট ইচ আদাৰ ঠিক আছে তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 30 কি বুলি কৈছে আয়তৰ প্ৰতিটো কোণ তো আয়তৰ প্ৰতিটো কোণ কি হয় আমাৰ এইটো আয়তৰ প্ৰতিটো কোণ আমাৰ 90 ডিগ্ৰী হয় আমি জানো সকলোৱে তো ইয়াৰ উত্তৰটো হ'ব ইকুৱেল 90 ডিগ্ৰী ঠিক আছে তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 31 তলৰ কোণটো সামন্তৰিকৰ ক্ষেত্ৰত শুদ্ধ নহয় তো সামন্তৰিকৰ ইয়াত উক্তিকেইটা কি কি দিয়া আছে অপোজিট সাইডস আৰ ইকুৱেল সামন্তৰিকৰ অপোজিট মানে বিপৰীত বাহুবোৰ সমান হয় অপোজিট এংগেলছ আৰ ইকুৱেল এটো ঠিকই আছে সাম অফ দ্য অপোজিট এংগেলছ ইজ 180 ডিগ্ৰী মানে বিপৰীত কোণবোৰ 180 ডিগ্ৰী সামন্তৰিকত নহয় তো এটো আমাৰ কি দিয়া আছে যোনটো শুদ্ধ নহয় তো এটো কি হ'ব অপশ্যন সি আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 32 এটা সামন্তৰিকৰ কালি হ'ল সামন্তৰিকৰ কালি ফৰ্মুলা কি হয় b * h ভূমি পূৰণ উন্নতি তো এটো হ'ব অপশ্যন বি ঠিক আছে তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 33 কি কৈছে যে ABCD সামন্তৰিকৰ বাহুবোৰৰ মধ্যবিন্দু কেইটা যথাক্ৰমে EF GH তো ইয়াত এটা সামন্তৰিক দিয়া আছে AB CD আৰু ইয়াত মধ্যবিন্দু আছে কি কি E এটো E ধৰি লৈছো এটো কি আমাৰ F ইয়াত আছে F EF আৰু G ইয়াত G ইয়াত H তো এইকেইটা যোগ কৰিলে আমি কি পাই আছো এটা চতুৰ্ভুজ পাই আছো তো ইয়াৰ কি কৈছে যে ইয়াৰ কালি মানে এৰিয়া অফ EFGH সদায় কি হ'ব সামন্তৰিকৰ হাফ হ'ব তো এটো প্ৰথম উত্তৰটো হ'ব আমাৰ অপশ্যন এ যে হাফ অফ এৰিয়া ABCD হয় কাৰ কালি EFGH ৰ কালি ঠিক আছে তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 34 একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত ত্ৰিভুজসমূহৰ তো একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা ত্ৰিভুজবোৰৰ কালি কি হয় সমান হয় তো ইয়াৰ উত্তৰটো কি হ'ব আমাৰ অপশ্যন এ কি দিয়া আছে এটাৰ কালি আনটোতকৈ ডাঙৰ নহয় এটাৰ কালি আনটোৰ সমান তো এইটো হ'ব অপশ্যন বি এৰিয়া অফ ওৱান ইজ ইকুৱেল টু আনাদাৰ ঠিক আছে তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 35 যে বৃত্তৰ কেন্দ্ৰ বৃত্তটোৰ ডেশত অৱস্থিত তো বৃত্তৰ কেন্দ্ৰ ক'ত থাকে বৃত্তৰ অন্তৰ্ভাগত অৱস্থিত তো এইটো হ'ব আমাৰ অপশ্যন ই অন্তৰ্ভাগত অৱস্থিত ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 36 বৃত্ত এটাৰ বৃহত্তম জিয়াডাল তো এইটো বহুত বাৰে বাৰে আহি আছে এইটো কুৱেশ্যন ৰিপিট হৈ আছে তো এইটো আমাৰ কি হ'ব অপশ্যন সি ব্যাস বৃত্তৰ এটাৰ বৃহত্তম জিয়াডালক কি বুলি কোৱা হয় তাৰ ব্যাস বুলি কোৱা হয় ঠিক আছে তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 37 যে অৰ্ধবৃত্তস্থ কোণবোৰ তো অৰ্ধবৃত্তস্থ কোণবোৰ কি হ'ব সি 90 ডিগ্ৰী ঠিক আছে তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 38 এটা ত্ৰিভুজৰ কালি ভূমি ক্ৰমে 12 সেন্টিমিটাৰ স্কয়াৰ আৰু 8 সেন্টিমিটাৰ ত্ৰিভুজটোৰ উন্নতি কিমান হ'ব তো আমি জানো যে ত্ৰিভুজৰ কালিৰ ফৰ্মুলা কি হয় হাফ ইনটু ভূমি পূৰণ উন্নতি তো ইয়াৰ কালিৰ মান কিমান দিয়া আছে আমাৰ 12 দিয়া আছে ঠিক আছে আৰু ভূমি কিমান দিয়া আছে বিৰ মান দিয়া আছে 8 তো আমি h যদি উলিয়াব যাওঁ h ৰ ফৰ্মুলা কি হয় সদায় 2 ইনটু এৰিয়া বা 12 আৰু ভূমি হৰণ হ'ব ভূমি কিমান দিয়া আছে 8 দিয়া আছে হয়নে তো এই কেইটাক যদি আমি ক্যালকুলেশন কৰো তো 2 4 গুণ কিমান হয় 8 4 3 গুণ কিমান হয় 12 ঠিক আছে তো ইয়াৰ h কিমান পাইছো আমি 3 পাইছো তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন সি অপশ্যন বি হ'ব 3 সেন্টিমিটাৰ ঠিক আছে তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 39 ইয়াত কি দিয়া আছে কিছুমান আকৃতি দিয়া আছে আৰু তাৰ পৃষ্ঠকালিসমূহ দিয়া আছে হয়নে তো ইয়াত আমাৰ প্ৰথমটো দিয়া আছে কিউবয়েড বা আয়তীয় ঘনক তাৰ পৃষ্ঠকালি কি হয় 2 মিলিব নেক্সট দিয়া আছে স্ফিয়াৰ বা গোলকৰ পৃষ্ঠকালি কি হয় 4 পাই r স্কয়াৰ সিলিন্ডাৰৰ কি হয় 2 পাই rh হয়নে আৰু শংকুৰ কি হয় পাই r l তো কোনটো কাৰ লগত মিলিছে 1 ৰ লগত 2 2 ৰ লগত 3 3 ৰ লগত 4 তো আমি এইটো সিকোয়েন্সটো মনত ৰাখিব লাগিব তো 1 ৰ লগত 2 মিলিছে 1 ৰ লগত 2 2 ৰ লগত মিলিছে 3 2 ৰ লগত 3 মিলা অপশ্যন কোনটো হ'ব এটো হ'ব আমাৰ অপশ্যন বি হয়নে তো 1 ৰ লগত কি মিলিছে 2 মিলিছে 2 ৰ লগত 3 3 ৰ লগত মিলিছে 4 আৰু 4 ৰ লগত মিলিছে 1 ঠিক আছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 40 যে 3 সেন্টিমিটাৰ বাহু দৈৰ্ঘ্যৰ ঘনক এটাৰ মুঠ পৃষ্ঠকালি তো মুঠ পৃষ্ঠকালি ফৰ্মুলা কি হয় 6l স্কয়াৰ তো 6l কিমান দিয়া আছে 3 সেন্টিমিটাৰ তো 3 স্কয়াৰ কৰিলে কিমান হয় 9 3 3 গুণ 9 তো 9 গুণ কিমান 54 তো 54 কি হ'ব আমাৰ সেন্টিমিটাৰ কিউব হয়নে তো ইয়াৰ উত্তৰটো হ'ব আমাৰ পৃষ্ঠকালি যেহেতু কৈছে কিউব নহব স্কয়াৰ হ'ব ঠিক আছে তো 54 সেন্টিমিটাৰ স্কয়াৰ ইয়াৰ উত্তৰটো হ'ব অপশ্যন সি আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 41 r ব্যাসাৰ্ধযুক্ত অৰ্ধবৃত্ত এটাৰ আয়তন
তো অৰ্ধবৃত্তৰ আয়তন বুলি ক'লে আমাৰ ফৰ্মুলা আছিল কি 2/3 পাই আৰ কিউব তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি 2/3 পাই আৰ কিউব নেক্সট আমাৰ দিয়া আছে 42 এটা শংকুৰ ব্যাসাৰ্ধ মানে আৰৰ মান দিয়া আছে কিমান 3 সেন্টিমিটাৰ আৰু উচ্চতা মানে h কিমান দিয়া আছে 4 সেন্টিমিটাৰ ইয়াৰ নতি উচ্চতা মানে l উলিয়াব লাগে l ইকুৱেল কি হয় ফৰ্মুলা r স্কয়াৰ প্লাস h স্কয়াৰ তো r স্কয়াৰ কৰিলে কিমান হ'ব r স্কয়াৰ মানে 9 আৰু h স্কয়াৰ কৰিলে কিমান হ'ব 16 তো 16 প্লাস 9 কিমান হয় 25 আৰু 25 ৰ স্কয়াৰ ৰুট কিমান হ'ব 5 তো ইয়াৰ উত্তৰটো কি হ'ব অপশ্যন A 5 সেন্টিমিটাৰ ঠিক আছে তো আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 43 4 6 8 9 11 ইহতৰ মধ্যমা তো প্ৰথমতে একেটা আমি চাব লাগিব যে এসেন্ডিং অৰ্ডাৰত আছে না নাই মানে ঊৰ্ধ্বক্ৰমত আছে না নাই 4 6 8 9 11 গুটেকেটা ঊৰ্ধ্বক্ৰমত আছে তো ইয়াৰ যেটো মিডল ভ্যালু মানে এটো 8 হ'ব হয়নে তো ইয়াৰ মধ্যমা কি হ'ব 8 ঠিক আছে নেক্সট আমাৰ কোৱেশ্চন হ'ল তথ্যখিনিৰ পৰিসৰ বা ৰেঞ্জ উলিয়াব লাগে তো ৰেঞ্জ কেনেকৈ উলিয়ায় ইয়াৰ ম্যাক্সিমাম ভ্যালুৰ পৰা মিনিমামটো মাইনাস কৰিব লাগিব তো ভালদৰে চাব লাগিব ইয়াত আটাইতকৈ হাইয়েষ্ট ভ্যালু কোনটো দিয়া আছে তুমি যদি ভালকৈ চাও ইয়াত 25 81 20 22 16 আটাইতকৈ হাইয়েষ্ট আই থিংক কিমান আছে 91 হয়নে তো 91 হাইয়েষ্ট ভ্যালু হয় আৰু আটাইতকৈ লোৱেষ্ট ভ্যালু কিমান দিয়া আছে তো ভালকৈ চাব লাগিব তো লোৱেষ্ট ভ্যালু 6 সিঙ্গল ডিজিট থকা এটাই আছে 6 আছে হয়নে তো 91 ৰ পৰা 6 মাইনাস কৰিলে কিমান হ'ব আমাৰ 85 তো আছে অপশ্যন সি তো 85 কি হ'ব আমাৰ ৰেঞ্জ হ'ব হয়নে তো আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 45 ৰ লাষ্ট কোৱেশ্চন এমসিকিউ কি দিয়া আছে যে কোনো এটা পৰীক্ষা কাৰ্যত সকলো সম্ভাৱিতাৰ সমষ্টি তো এটো কি হ'ব 1 তো অল দ্য পসিবিলিটিজ ইন এন এক্সপেৰিমেন্ট ইজ ইকুৱেল টু 1 হয় ঠিক আছে তো এইকেইটা আছিল আমাৰ নগাঁও ডিস্ট্ৰিক্টৰ আজি হৈ যোৱা এক্সামৰ কোৱেশ্চনৰ এমসিকিউ টাইপৰ কোৱেশ্চনখিনি সলিউশনখিনি সো আশা কৰো তোমালোকে এই এমসিকিউৰ আনসাৰখিনি ভালদৰে মিলাই গৈছা আৰু বুজি পাইছা কেনেকৈ আমি সলভ কৰিব লাগিব আৰু সেকশন বি পাৰ্টখিনি তোমালোকে চাব পাৰিবা যিকিটা ডিস্ট্ৰিক্টত এতিয়াও এক্সাম সমূহ হোৱা নাই তোমালোকে এই কোৱেশ্চনবোৰ চাই যোৱা কাৰণ তোমালোকে ইয়াৰ পৰা কমন পাব পাৰা কাৰণ আমি আগত যিমানবোৰ কোৱেশ্চন পেপাৰ ডিসকাস কৰিছো তাৰ পৰা বহুত এমসিকিউ আমাৰ এই নগাঁও ডিস্ট্ৰিক্টত কোৱেশ্চন পেপাৰত আহিছে তো তোমালোকে এটা এটাকে কোৱেশ্চনবোৰ চাই যোৱা যে কোনবোৰ কোৱেশ্চন আমি ভালকৈ চাই যাব লাগিব এক্সামৰ আগত এইকেইটা আমাৰ সেকশন ডি লৈকে লাষ্ট কোৱেশ্চন তো এইকেইটা আছিল আমাৰ নগাঁও ডিস্ট্ৰিক্টত হৈ যোৱা আজি এক্সামৰ কোৱেশ্চন পেপাৰ কোৱেশ্চনখিনি সো আশা কৰো ভিডিওটো তোমালোকৰ কাৰণে হেল্পফুল আছিল যদি ভিডিওটো ভাল লাগি থাকে ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা তো যিসকল নতুনকৈ আমাৰ চেনেলৰ লগত জড়িত হৈছে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা সো লগ পাম আৰু নতুন ভিডিওৰ সৈতে টিল দেন গুড বাই